বিলাসীপাৰাত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনাৰ ফলত নিহত হয় এজন স্কুলীয়া ছাত্ৰৰ। হাকামা ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু 407 ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনাত পতিত 407 ট্ৰাকখনৰ নম্বৰ হৈছে AS1HC 3387। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ততাতৈয়াকৈ স্থানীয় লোকে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। অৱস্থা অতি সংকটজনক হোৱাত বঙাইগাঁও লোৱাৰ আছাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বাটতে মৃত্যু হয় বাইক আৰোহীজনৰ। নিহত উধমাৰী প্ৰথম খণ্ড গাঁৱৰ কৰণ চন্দ্ৰ নাথ বুলি জানিব পৰা গৈছে। কৰণ চন্দ্ৰ নাথ বিলাসীপাৰাৰ বেচিক অফ ছায়েন্সৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ মৃত্যুত সমগ্ৰ উধমাৰী গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।